কিন্নৰ হিজিৰা তৃতীয় লিংগ মানুহবোৰৰ এনেকুৱাই নাম যেতিয়া আমি সিহঁতক দেখো তেতিয়া সিহঁতৰ পৰা আমি বাচিবলৈ বিচাৰো কিন্তু সিহঁতৰ কথা আমি কেতিয়াও জানিবলৈ নিবিচাৰো সিহঁত কেনেকুৱা ভিতৰৰ শৰীৰৰ গঠন কেনেকুৱা হয় সিহঁতে কেনেকৈ জীৱন যাপন কৰে কিন্নৰৰ বিষয়ে বিভিন্ন ধৰ্মগ্ৰন্থত উল্লেখ আছে সিহঁতে যদি কাৰোবাক আশীৰ্বাদ দিয়ে বা কাৰোবাক অভিশাপ দিয়ে সেইটো ফলি যায় বহুত মানুহ সিহঁতৰ বিষয়ে জানিবলৈ ইচ্ছুক হয় মেডিকেল সায়েন্সে কয় মহিলা যেতিয়া প্ৰেগনেন্ট হয় তাৰ পেটত সন্তানৰ লিংগ নিৰ্ধাৰিত হয় ইয়াৰ উপৰিও যদি সেই মহিলাগৰাকীৰ এক্সিডেন্ট হয় বা ঔষধ বেছি খায় তেতিয়া হৰমনেল ইনবেলেন্স হৈ যায় তেতিয়া পুৰুষ আৰু মহিলাৰ সংমিশ্ৰণত সন্তান জন্ম হয় তৃতীয় লিংগৰ মানুহবোৰে সন্তান জন্ম দিব নোৱাৰে এনেকুৱা সন্তান যদি সমাজত জন্ম হয় তেতিয়া কিন্নৰসকলে সন্তানটোক লৈ যায় আৰু ডাঙৰ দীঘল কৰে আপোনালোকে হয়তো নেজানে চাগে সিহঁতে বিয়াও পাতে সেইখন বিয়া সাধাৰণ বিয়া নহয় কাৰণ সিহঁতে সিহঁতৰ দেৱতাৰ লগত বিয়া হয় আৰু সেই বিয়াখন এদিনৰ কাৰণে হয় এই অনুষ্ঠানত সিহঁতে দেৱতাজনক সমাজত ঘূৰাই আৰু ইয়াৰ পিছত দেৱতাৰ মূৰ্তিটো ভাঙি দিয়া হয় আৰু তাৰ পিছত সিহঁতে বগা ড্ৰেছ পিন্ধে ভাঙা মূৰ্তিটো মাটিত পুতি দিয়ে আৰু নিজৰ মংগল সূত্ৰ আৰু খাৰু ভাঙি পেলায় বন্ধুসকল কিন্নৰৰ যেতিয়া মৃত্যু হয় তেতিয়া তাৰ বৰ্ডিটো লুকুৱাই ৰখা হয় পিছত তেওঁৰ বৰ্ডিটো কিন্নৰসকলে ৰাতি পুতি দিয়ে কষ্টৰ বিষয় এইটোৱে যে সিহঁতক কোনোৱেই কাম নিদিয়ে সিহঁতে মানুহৰ পৰা টকা বিচাৰি জীৱন যাপন কৰে বন্ধুসকল ভিডিওটো ভালো লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু এটা ভাল কমেন্ট কৰিব আৰু যদি আপুনি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে আমাৰ চেনেলটো তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ